হাই এভৰিৱান, তোমালোকে গম পোৱা মই তোমালোকৰ কাৰণে ইয়াতে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন লৈ আহি আছোঁ এই ছিৰিজটোত। আৰু লাষ্ট ক্লাছত আমি 2019ৰ কেইটামান কুৱেশ্যন তাতে ছল্ভ কৰিছিলোঁ। 2019ৰ 1 মাৰ্কৰ যোনকেইটা কুৱেশ্যন আছিল সেইকেইটা আমি খতম কৰিছিলোঁ। আজি আমি 2 মাৰ্কৰ কুৱেশ্যন কেইটামান চাম ইয়াতে তোমালোকৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন। আৰু তোমালোকে ভালকৈ যদি ভিডিঅ'টো চাই থাকা তেন্তে তোমালোকে গম পাবা কোনবোৰ টপিক ইম্পৰ্টেণ্ট হয় তোমালোকৰ বৰ্ড এক্সামৰ কাৰণে। চ' সেইমতে তোমালোকে কি কৰিবা, সেই টপিকছখিনি অলপ ভালকৈ গুৰুত্ব দি পেলাই পঢ়িবা। চ' ব'লা পলম নকৰি আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ফাৰ্ষ্টতে আমি কি কৰিম, ফাৰ্ষ্টতে আমি যোনটো কুৱেশ্যন নম্বৰ 9 আছিলে 2 মাৰ্কছৰ কুৱেশ্যন, সেইটো এবাৰ চাই ল'ম। চ' কুৱেশ্যন নম্বৰ 9টো কি লিখা আছে ইয়াতে এবাৰ চাই লোৱা। হোৱাট ইজ মিন বাই পজিটিভ ডেভিয়েশ্যনছ ফ্ৰম ৰাউলছ ল'। ৰাউলছ ল' বা পজিটিভ ডেভিয়েশ্যন যদি হয় তেন্তে এইটো কি বুজাই আছে। তাৰপিছত সুধিছে হাউ ইজ দ্য চাইন অফ ডেল্টা মিক্স এইচ, মানে এনথালপি চেঞ্জৰ ভেলুটো সুধিছে ৰিলেটেড টু পজিটিভ ডেভিয়েশ্যন ফ্ৰম ৰাউলছ ল'। ৰাউলছ ল'ত আমাৰ এনথালপি অফ মিক্সিংটোৰ ভেলুটো কিমান হয় যদি পজিটিভ ডেভিয়েশ্যন শ্ব' কৰে, সেই কথাটো তোমালোকে ইয়াতে সুধিছে। ইয়াত তোমালোকৰ এনচাৰটো লিখা আছে, মই পঢ়ি দিছোঁ। ইফ দ্য টোটেল প্ৰেছাৰ কেলকুলেটেড এক্সপেৰিমেণ্টেলি, তোমালোকে যোনটো এক্সপেৰিমেণ্টেলি কেলকুলেট কৰা টোটেল প্ৰেছাৰ ইজ হায়াৰ দেন দ্য থিয়ৰিটিকেলি কেলকুলেটেড ভেলুজ ফ্ৰম ৰাউলছ ল'। তোমালোকে ৰাউলছ ল' বা থিয়ৰিটিকেলি কেলকুলেটো কৰিব পাৰা। আৰু থিয়ৰিটিকেলি কেলকুলেট কৰা ভেলুটোতকৈ যদি আমাৰ যদি এক্সপেৰিমেণ্টেলি যোনটো অবজাৰ্ভ হয় সেইটো ভেলু যদি বেছি হয় ন, যোনটো ৰিয়েলত হৈ আছে, এক্সপেৰিমেণ্টেল কৰি পেলাই পাই আছে মানে সেইটো তোমালোকৰ ৰিয়েলি আমি সিমানেই পাম, তেন্তে তোমালোকে কি বুলি ক'বা, দেন উই কল ইট এজ পজিটিভ ডেভিয়েশ্যন ফ্ৰম ৰাউলছ ল'। তেতিয়া আমি পজিটিভ ডেভিয়েশ্যন দেখুৱাইছে বুলি ক'ম। নেক্সট ইয়াতে তোমালোকৰ চাইন অফ ডেল্টা মিক্স এনথালপি যোনটো আমাৰ ভেলু হয়, ডেল্টা এইচ যোনটো আমাৰ হ'ব এনথালপি অফ মিক্সিং, সেইটো আমাৰ কি হ'ব, ইট উইল বি ইয়'ৰ পজিটিভ ভেলু ফৰ পজিটিভ ডেভিয়েশ্যন। এতিয়া অকণ মই তোমালোকক ইয়াতে বুজাই দিছোঁ, বস্তুটো চাই লওঁ। ৰাউলছ ল'টো কি হয়, ৰাউলছ ল' তোমালোকক কি কৈছিলে, যদি তোমালোকৰ এটা কি থাকে মিক্সাৰ থাকে নন ভলেটাইল, যদি তোমালোকৰ তাতে দুটা কম্প'নেণ্ট লোৱা, ছাপ'জ মই ইয়াতে কি কৰিছোঁ, মোৰ ইয়াতে এটা ভলেটাইল কম্প'নেণ্ট মই কি লৈ লৈছোঁ, বি আছিলে বুলি ধৰি লোৱা ন। আৰু ইয়াতে সলভেণ্টটো তোমালোকৰ এ ধৰি লৈছোঁ মই, সলভেণ্টটো মই এনেকৈয়ে দেখুৱাই দিছোঁ। সলভেণ্টটো আছিলে আৰু সলভেণ্টক আমি জেনেৰেলি কিহৰ সৈতে ৰিপ্ৰেজেণ্ট কৰোঁ, এ সৈতে ৰিপ্ৰেজেণ্ট কৰোঁ। ইয়াতে বি তোমালোকৰ সলিউট আছিলে আৰু তোমালোকৰ যোনটো সলভেণ্ট হয়, সলভেণ্টটো তোমালোকৰ ইয়াতে কি আছিলে, এ আছিলে। এতিয়া এই দুইটাৰ নেচাৰ কি হয় বুলি ক'লোঁ মই, ভলেটাইল হয় বুলি ক'লোঁ। ভলেটাইল মানে কি হ'ব, দুইটাৰে ভেপাৰ বনিব। ভেপাৰ মানে সিহঁতৰ ভাপ বনিব। চ' এতিয়া সিহঁতৰ যদি ভাপ বনে, ওপৰত তোমালোকৰ কি হ'ব কোৱাচোন, ইয়াতে দুইটাৰে ভেপাৰ্ছ থাকিব। এৰো নেচাৰ ভলেটাইল হয়, বিৰো নেচাৰ ভলেটাইল হয়। চ' দুইটাৰে ওপৰত কি বনিব, ইয়াতে ভাপ বনিব। দুইটাৰে এৰো বনিব গেছ আৰু ইয়াৰ কাৰ বনিব, বিৰো বনিব। এতিয়া তোমালোকে গম পোৱা, যদি আমি টোটেল যে এই কণ্টেইনাৰৰ ওপৰত মানে তোমালোকৰ এই লিকুইড চলিউশ্যনটোৰ ওপৰত কিমান আমাৰ টোটেল প্ৰেছাৰ আছে, সেইটো যদি আমি কেলকুলেট কৰিবলগীয়া হয় তেন্তে আমি কাৰ পৰাই ইউজ কৰি পেলাই কেলকুলেট কৰিব পাৰোঁ, ফ্ৰম ডেল্টনছ ল'। ডেল্টনছ ল'ত ইউজ কৰি পেলাই আমি সেইটো কেলকুলেট কৰিব পাৰোঁ। চ' ফ্ৰম ডেল্টনছ ল' আমি গম পাওঁ, ডেল্টনছ ল' ইউজ কৰি পেলাই পি টোটেল তোমালোকে যদি কেলকুলেট কৰিব যোৱা তেন্তে তোমালোকৰ যোনটো এৰ প্ৰেছাৰ হয়, পাৰ্চিয়েল প্ৰেছাৰ অফ এ প্লাছ কি কৰিব লাগিব, পাৰ্চিয়েল প্ৰেছাৰ অফ বি, মানে ইণ্ডিভিজুৱেল এৰ কিমান প্ৰেছাৰ আছে, বিৰ কিমান প্ৰেছাৰ আছে, দুইটাক তোমালোকে এড কৰিব লাগিব। তেতিয়া তোমালোকে কি পাই যাবা, তাতে টোটেল প্ৰেছাৰ পাই যাবা। এতিয়া তোমালোকে চোৱা, আমি ইয়াতে পি এ জেগাত আমি কি লিখিব পাৰোঁ, পি এ জেগাত আমি ইউজিং ৰাউলছ ল' আমি কি লিখিব পাৰোঁ, আমি গম পাওঁ পি এ ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু কি হ'ব, মল ফ্ৰেকশ্যন অফ এক্স এ, মানে তোমালোকৰ যিমান এৰ প্ৰেছাৰ হয় সিমানে তাৰ কি হ'ব, ইয়াতে মলছ প্ৰেজেণ্ট থাকিব, মানে সিমানে তোমালোকৰ তলত কি থাকিব, এক্স এ থাকিব, তলত সিমানে তোমালোকৰ কি থাকিব, এক্স এ থাকিব। আৰু তোমালোকৰ তাত যিমান ইয়াতে কি হ'ব, আমাৰ বিৰ যোনটো আমাৰ ভেপাৰ প্ৰেছাৰ হ'ব, বি যোনটো যিমান ভেপাৰ প্ৰেছাৰ লগাব সিমানে তোমালোকৰ তাতে কি হ'ব, ইয়াতে কি প্ৰেজেণ্ট থাকিব, এক্স বি, তলত তোমালোকৰ কি প্ৰেজেণ্ট থাকিব, এক্স বি প্ৰেজেণ্ট থাকিব। চ' আমি লিখিব পাৰোঁ ইউজিং ৰাউলছ ল' তোমালোকে জানা যিমান ভেপাৰ প্ৰেছাৰ হয় সিমান তাৰ মল ফ্ৰেকশ্যন থাকে। চ' এইটো ইকুৱেল কৰিবৰ কাৰণে কি লিখিব লাগিব, ইয়াতে এটা কনষ্টেণ্ট লগাব লাগিব, সেইটোক আমি কাৰ সৈতে ডিনোট কৰোঁ, পি নট এ সৈতে ডিনোট কৰোঁ, আৰু ইয়াতে কি আহি যাব, এক্স এ আহি যাব। চ' পি এ ইকুৱেলটো কি হয়, পি নট এ ইনটু এক্স এ, এইটো মই ইকুৱেশ্যন 1 বুলি ধৰি লৈছোঁ। চিমিলাৰলি পি বি ফ্ৰম ৰাউলছ ল' তোমালোকে পি বি যদি কেলকুলেট কৰিব যোৱা, সেইটো ডাইৰেক্টলি প্ৰপৰ্চনেল হয় কাৰ সৈতে, এক্স বি সৈতে, মানে তোমালোকৰ যিমান ভেপাৰ প্ৰেছাৰ হ'ব, বিৰ যিমান ভেপাৰ প্ৰেছাৰ হ'ব সিমানে আমাৰ মল ফ্ৰেকশ্যন প্ৰেজেণ্ট থাকিব বিৰ। চ' পি বি ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু এক্স বি, আৰু এইটো যদি ইকুৱেল কৰিবলগীয়া হয় তেন্তে কি হ'ব, পি বি ইজ ইকুৱেল টু পি নট বি ইনটু ইয়াতে কি আহি যাব, এক্স বি আহি যাব। মই এইটো ইকুৱেশ্যন কিমান মানি লৈছোঁ, 2 মানি লৈছোঁ। এতিয়া আমি চোৱা
এই পি এ আৰু পি বি ভেলুটো আমি ইয়াতে পুট কৰি দিম এই পি এ ভেলুটো যোনটো মই ইয়াতে উলিয়ালোঁ ন এই পি এ ভেলুটো যোনটো উলিয়ালোঁ পি নট এ ইনটু এক্স এ মই যোনটো ইকুৱেশ্যন 1 মানিলোঁ আৰু যোনটো মই ইকুৱেশ্যন 2ত মই কি ধৰিছিলোঁ পি বি ভেলু ধৰিছিলোঁ চ' পি বি ইকুৱেল টু পি নট বি ইনটু এক্স বি আছিলে সেই দুটা ভেলুটো মই ইয়াতে পুট কৰি দিছোঁ চ' পি টোটেল ইকুৱেল টু কি হৈ যাব ইয়াতে পি নট এ এক্স এ প্লাছ ইয়াতে কি আহি যাব পি নট বি এক্স বি আহি যাব পি নট বি এক্স বি এতিয়া তোমালোকে এইটো অলপমান ৰিএৰেঞ্জ কৰি লিখিব পাৰা কেনেকৈ লিখিবা পি টোটেল ইকুৱেল টু আমাৰ ইয়াতে কি আহি যাব পি নট এ এতিয়া এক্স এ জেগাত মই এনেকৈ লিখিব পাৰোঁ 1 মাইনাছ এক্স বি লিখিব পাৰোঁতো ন 1 মাইনাছ এক্স বি লিখিব পাৰোঁ 1 মাইনাছ এক্স বি প্লাছ ইয়াতে আমাৰ কি আহি যাব চোৱাচোন ইয়াতে তোমালোকে পি নট বি ইনটু কি লিখি দিলা ইয়াতে এক্স বি লিখি দিলা এতিয়া মই এইটো মাল্টিপ্লাই কৰি দিছোঁ এইটো গম পাইছে নে কিয় মই 1 মাইনাছ এক্স বি লিখিছোঁ কাৰণ আমি গম পাওঁ ছাম অফ মোল ফ্ৰেকশ্যন ইজ অলৱেজ ইকুৱেল টু 1 তোমালোকে গম পোৱা ন এক্স এ প্লাছ এক্স বি ইজ অলৱেজ ইকুৱেল টু 1 চ' মই ইয়াতে কি কৰিব পাৰোঁ এক্স এ জেগাত এনেকৈ লিখিব পাৰোঁতো ন এক্স এ ইকুৱেল টু 1 মাইনাছ এক্স বি লিখিব পাৰোঁ একো প্ৰব্লেম নাই এক্স এ ইকুৱেল টু 1 মাইনাছ এক্স বি লিখিব পাৰোঁ চ' সেইটোৱে ইয়াত লিখি দিছোঁ হা এতিয়া তোমালোকে এইটোক মাল্টিপ্লাই কৰি দিয়া ইয়াৰ সৈতে পি নট এ ইনটু 1 কিমান হৈ যাব পি নট এ হৈ যাব আৰু ইয়াতে কি আহি যাব পি নট এ ইনটু ইয়াতে কি আহি যাব এক্স বি প্লাছ ইয়াত কি লিখিবা পি নট বি ইনটু কি আহি যাব লগত এক্স বি আহি যাব চ' নেক্সটত তোমালোকে ইয়াতে এক্স বিটো কমন লৈ লোৱা এক্স বি দুটা জেগাত আছে মই প্লাছত যোনটো আছিলে ন সেইটো প্ৰথমতে লৈছোঁ প্ৰথমতে এই টাৰ্মটো লৈছোঁ এই টাৰ্মটোৰ পৰা মই এক্স বি কমন লৈ লৈছোঁ চ' ইয়াতে কি থাকিব তোমালোকৰ পি নট বি থাকিব মাইনাছ এইটো মাইনাছটো এতিয়া চোৱা এতিয়া মাইনাছটো লৈছোঁ এই টাৰ্মটোত এক্স বি আছিলে নহয় মই এক্স বি কমন লৈছিলোঁ চ' ইয়াত কি বাচিব পি নট এ বাচিব চ' এনেকৈ কৰি পেলাই তোমালোকে কি কেলকুলেট কৰিব পাৰা টোটেল আমাৰ যোনটো ভেপাৰ প্ৰেছাৰ হয় আমাৰ সেই যোনটো কণ্টেইনাৰৰ ওপৰত ভেপাৰ বনি আছিলে তাৰ ভেলু কিমান হ'ব ন টোটেল প্ৰেছাৰ কেলকুলেট কৰিব পৰা ইউজিং ৰাউলছ ল এইটো তোমালোকৰ এক্সপ্ৰেশ্যন হৈ গ'ল পি টোটেল ইকুৱেল টু কি হয় পি নট এ প্লাছ এক্স বি আৰু ইয়াতে তোমালোকৰ কি হ'ব ব্ৰেকেটৰ ভিতৰত পি নট বি মাইনাছ কি আহিব পি নট এ চ' এইটো তোমালোকে কেলকুলেট কৰিব পাৰা ফ্ৰম ৰাউলছ ল এতিয়া তোমালোকে কেলকুলেট কৰিলা ছাপ'জ মই এনেই কৈ দিছোঁ ৰাউলছ ল এপ্লাই কৰি পেলাই তোমালোকে কেলকুলেট কৰিলা কিমান পালা ভেলু ছাপ'জ মই এনেই ধৰি লৈছোঁ তোমালোকে ভেপাৰ প্ৰেছাৰ ভেলুটো কিমান পালা 100 ইউনিট পালা বুলি মই ধৰি লৈছোঁ 100 ATM পালা বুলি ধৰি লৈছোঁ কিন্তু তোমালোকে আকৌ লেবত গৈ পেলাই চালা লেবত গৈ পেলাই সেই সেম বস্তুটোকে তোমালোকে এ আৰু বি যোনটো মিক্স কৰিছিলা দুইটা সঁচাকৈ আমি যেতিয়া চাবলৈ যাম ন সিহঁতৰ আমি ভেপাৰ প্ৰেছাৰটো কি পাই যাম তাতে বেছি পাই যাম মানে 100 ভাবিছিলা তোমালোকে তাতে কিমান পাই যাবা 120 ইউনিট পাই যাবা মানে এক্সপেৰিমেণ্টেলি মানে লেবত যদি আমি গৈ পেলাই চাওঁগে তেতিয়া আমি বেছি পাই যাম যদি বেছি পাওঁ ন তেতিয়া আমি কি বুলি ক'ম তাত আমাৰ কি দেখুৱাই আছে পজিটিভ ডেভিয়েশ্যন দেখুৱাই আছে বুলি ক'ম আৰু যদি তোমালোকৰ কি হয় যদি তোমালোকৰ ভেলুটো ছাপ'জ 100 আহিব লাগিছিলে 100 নাপাই পেলাই তুমি কম পালা 80 পালা 70 পালা 50 পালা এইটো কম পালা ন যদি কম পোৱা ন তেন্তে তোমালোকে কি বুলি ক'বা নিগেটিভ ডেভিয়েশ্যন শ্ব' কৰি আছে বুলি ক'বা গম পাইছেনে পজিটিভ ডেভিয়েশ্যন মানে তোমালোকে বেছি পাবা এক্সপেৰিমেণ্ট কৰি পেলাই তোমালোকে কেলকুলেট কৰিবা যোনটো পেন পেপাৰ লৈ পেলাই এই এনেকৈ তোমালোকে পি টোটেল উলিয়াবৰ কাৰণে পি নট এ ভেলুটো এক্স বি ভেলু পি নট এ গোটেইকেইটা ভেলু পুট কৰি পেলাই ছল্ভ কৰি পেলাই চালা কিন্তু তোমালোকৰ তাৰ ভেলুটো কি ওলাব লেবত গৈ পেলাই বেলেগ ওলাব যদি বেলেগ ওলায় তেতিয়া আমি কম কি তাত ডেভিয়েশ্যন শ্ব' কৰি আছে যদি বেছিকৈ ওলায় তেন্তে তোমালোকে ক'বা পজিটিভ ডেভিয়েশ্যন যদি কম ওলায় তেন্তে তোমালোকে কি বুলি ক'বা নিগেটিভ ডেভিয়েশ্যন বুলি ক'বা তোমালোকে পজিটিভ ডেভিয়েশ্যন নিগেটিভ ডেভিয়েশ্যনটো বুজি পালা এতিয়া নেক্সটত আমি এই এনথালপি অফ মিক্সিঙৰ কেছটো এবাৰ চাই লওঁ এনথালপি অফ মিক্সিং আৰু কাৰ কাৰণে চাম আমি পজিটিভ ডেভিয়েশ্যনৰ কাৰণে চাম পজিটিভ ডেভিয়েশ্যনৰ কাৰণে এনথালপি অফ মিক্সিঙৰ কথা কৈ আছিলোঁ চ' এনথালপি অফ মিক্সিং যোনটো পজিটিভৰ কেছত আহিব তোমালোকৰ নিগেটিভৰ কেছত সেইটো কি হৈ যাব উল্টা হৈ যাব চ' এতিয়া মই ধৰি লৈছোঁ আমাৰ তাতে কি আছিলে চলভেণ্ট কি আছিলে বুলি ধৰি লৈছিলোঁ আমাৰ চলভেণ্ট আছিলে আমাৰ এ আৰু চলিউট আমাৰ কি আছিলে বি আৰু তোমালোকৰ যেতিয়া মিক্স হৈ পেলাই আমাৰ সলিউশ্যন বনিব তেন্তে কি বনিব এ বি বনিব বুলি ধৰিছিলোঁ এ বি বনিব আমাৰ এই তোমালোকৰ চোৱাচোন ইয়াতে আমাৰ কি হ'ব লাগিব এই বনকেইডাল ভাঙিব লাগিব আৰু এই বনকেইডাল ভাঙিবলৈ হ'লে আমাক এনাৰ্জি দিব লাগিব সদায় বন ভাঙিবৰ কাৰণে এনাৰ্জি দিব লাগিব আৰু যেতিয়া নতুনকৈ বন ফৰ্ম হয় যোনটো আমাৰ ইয়াতে নতুনকৈ বন ফৰ্ম হৈ আছিলে ন তাতে আমাৰ এনাৰ্জি ৰিলিজ হ'ব এই তোমালোকে চোৱাচোন মই ধৰি লৈছোঁ কি মই এই যোনডাল বন ভাঙিবলগীয়া আছিলে এ আৰু এৰ মাজত তাৰ বনডাল আমাৰ কিমান ইউনিট তাতে আমাৰ এনাৰ্জি লাগে 5 মিনিট লাগে বুলি ধৰি লৈছোঁ বি আৰু বিৰ মাজত যোনডাল বন আছিলে সেইডাল ভাঙিবৰ কাৰণে 5 মিনিট লাগে বুলি ধৰি লৈছোঁ এই তোমালোকৰ এ আৰু বিৰ মাজত যোনটো আমাৰ বন ফৰ্ম হ'ব সেই বনডাল আমাৰ কি হ'ব এ আৰু এৰ মাজত যোনটো বন আছিলে তাতকৈ উইক হ'ব আৰু বি আৰু বিৰ মাজত যোনটো বন আছিলে তাতকৈ উইক হ'ব চ' এইফালে টোটেল আমাৰ এনাৰ্জি কিমান খৰচা হৈ আছিলে 10 ইউনিট খৰচা হৈ আছিলে কিন্তু তোমালোকৰ ইয়াতে যেতিয়া এ বি বনিব যেতিয়া টুৱাইচ এ বি বনিব বেলেঞ্চ কৰিবৰ কাৰণে কাৰণ আমাৰ এইটো এটা কি হয় চাইজ ডিপেণ্ডেণ্ট হয় চ' টুৱাইচ এ বি যেতিয়া ফৰ্ম হ'ব তেতিয়া তোমালোকৰ তাতে এনাৰ্জি কিমান ৰিলিজ হ'ব কম এনাৰ্জি কাৰণ তোমালোকৰ এই বনডাল উইক হ'ব লাগিব ন পজিটিভ ডেভিয়েশ্যন শ্ব' কৰিবৰ কাৰণে তোমালোকৰ ওপৰত ভেপাৰ্ছ বনিব লাগিব বেছিকৈ
আৰু বেছিকৈ যদি বনিবলগীয়া হয় তেন্তে তোমালোকৰ এই বনডাল উইক হ'ব সো ইয়াতে তোমালোকৰ এনাৰ্জি কিমান ৰিলিজ হ'ব বুলি ধৰি লৈছোঁ মই মানি লৈছোঁ কি আমাৰ ইয়াতে কিমান হৈছে 8 ইউনিট আমাৰ ইয়াতে এনাৰ্জি ৰিলিজ হৈছে সো তোমালোকে ইয়াতে যদি ডিফাৰেন্সটো চাব যোৱা তোমালোকৰ চোৱাচোন 10 মাইনাছ যদি তোমালোকে 8 ইউনিট কৰিব যোৱা তোমালোকে এনথালপি অফ মিক্সিঙৰ ভেলুটো কিমান পাবা +2 ইউনিট পাবা +2 ইউনিট পাবা মানে ইয়াতে তোমালোকৰ এনথালপি অফ মিক্সিঙৰ ভেলুটো কি হয় পজিটিভ হয় সো পজিটিভ যদি ডেভিয়েশ্যন হয় তেন্তে তোমালোকৰ ডেল্টা মিক্সিঙৰ যোনটো আমাৰ ভেলু হ'ব এনথালপি অফ মিক্সিং সেই ভেলুটো আমাৰ কি হ'ব সদায় প্লাছ হ'ব মানে 0তকৈ বেছি হ'ব 1 2 3 যিকোনো এটা ভেলু হ'ব পজিটিভ ভেলু হ'ব গম পালা ন গম পালানে সো মোৰ মতে কুৱেশ্যন নাম্বাৰ তোমালোকৰ যোনটো আমাৰ ইয়াতে 9 নম্বৰ কুৱেশ্যন আছিলে সেইটো তোমালোকে গম পালা হোৱাট ইজ মিন বাই পজিটিভ ডেভিয়েশ্যন ফ্ৰম ৰাউলছ ল বা পজিটিভ ডেভিয়েশ্যন শ্ব' কৰিছে মানে কি হ'ব তোমালোকৰ টোটেল প্ৰেছাৰ যোনটো তোমালোকে কেলকুলেট কৰিবা এক্সপেৰিমেণ্টেলি ইট উইল বি হায়াৰ দেন ডেট থিয়ৰিটিকেলি কেলকুলেটেড ভেলুজ ফ্ৰম ৰাউলছ ল তোমালোকে ৰাউলছ ল ইউজ কৰি পেলাই যোনটো পেন পেপাৰ লৈ পেলাই কেলকুলেট কৰিবা তাতকৈ বেছি পাবা তোমালোকে এক্সপেৰিমেণ্ট কৰোঁতে যোনটো ৰিয়েলি হয় আৰু তাৰ সাইন অফ ডেল্টা এইচ মিক্সিঙৰ ভেলুটো কি হ'ব পজিটিভ হ'ব ফৰ পজিটিভ ডেভিয়েশ্যন সো সিমিলাৰলি তোমালোকৰ নিগেটিভ ডেভিয়েশ্যনৰ কাৰণেও সুধিব পাৰে সো নিগেটিভ ডেভিয়েশ্যনৰ কাৰণে আমাৰ ডেল্টা মিক্সিঙৰ যোনটো ভেলু হ'ব এইটো কি হ'ব ডেল্টা মিক্স এনথালপি যোনটো আমাৰ ভেলু হ'ব এইটো কি হ'ব নিগেটিভ মনত ৰাখিবা পজিটিভ ডেভিয়েশ্যনৰ কাৰণে পজিটিভ নিগেটিভ ডেভিয়েশ্যনৰ কাৰণে আমাৰ নিগেটিভ হ'ব সো মনত ৰাখিবা পজিটিভ ডেভিয়েশ্যনৰ কাৰণে সদায় পজিটিভ হ'ব নিগেটিভ ডেভিয়েশ্যনৰ কাৰণে সদায় কি হ'ব নিগেটিভ হ'ব সো মোৰ মতে গম পালা কুৱেশ্যন নম্বৰ 9টো এতিয়া ব'ল আমি নেক্সট কুৱেশ্যন নম্বৰ কোনটো চাম কুৱেশ্যন নম্বৰ 10টো সো এতিয়া চোৱা ইয়াতে এইটো তোমালোকৰ সলিউশ্যন চেপ্টাৰৰে হয় কেলকুলেট দ্য মাছ অফ কম্পাউণ্ড তোমালোকৰ মাছ অফ কম্পাউণ্ড কেলকুলেট কৰিব দিছে টু বি ডিজল্ভ তাৰ আগতে গিভেন আছে মোলাৰ মাছটো দিয়া আছে দেই কিন্তু তোমালোকৰ গিভেন মাছটো নাই কেলকুলেট দ্য মাছ অফ কম্পাউণ্ড টু বি ডিজল্ভ ইন 75 গ্ৰাম অফ বেঞ্জিন মানে তোমালোকৰ কি আছিলে এটা আমাৰ সলিউশ্যন বনাই আছে তোমালোকৰ ইয়াতে তলত কি আছিলে বেঞ্জিন আছিলে তলত আমাৰ বেঞ্জিন আছিলে আৰু বেঞ্জিনত তোমালোকে কি কৰি আছা কিবা এটা মিক্স কৰি আছা সলিউট এটা মিক্স কৰি আছা সলিউট বি এটা মিক্স কৰি আছা আৰু তাৰ মোলাৰ মাছটো দি দিছে মোলাৰ মাছটো এমবিৰ মোলাৰ মাছটো কিমান হয় তোমালোকৰ 256 গ্ৰাম বুলি কৈ দিছে গ্ৰাম পাৰ মোল আৰু তোমালোকৰ যোনটো ইয়াতে নেক্সট এই বেঞ্জিন কিমান লৈছে বুলি কৈছে 75 গ্ৰাম লৈছে বুলি কৈছে 75 গ্ৰাম সো বেঞ্জিনটো আমাৰ কি হয় সলভেণ্ট হয় সো এইটো আমাৰ কিহৰ মাছ হয় WA ভেলুটো তোমালোকৰ কিমান দি দিছে 75 গ্ৰাম দি দিছে তাৰপিছত কৈছে তোমালোকৰ ইয়াতে ফ্ৰিজিং পইণ্টটো মানে যোনটো আমাৰ ফ্ৰিজিং পইণ্ট ডিপ্ৰেশ্যন হয় এইটো আমাৰ কিমান কম হৈ গৈছে বুলি কৈছে মানে তোমালোকৰ ইয়াতে ডেল্টা TFৰ ভেলুটো দি দিছে ডেল্টা TFৰ ভেলুটো কিমান দি দিছে তোমালোকক 0.48 মানে তোমালোকে যেতিয়া মিক্স কৰিলে তেতিয়া আমাৰ সলিউশ্যন বনাৰ পিছত ফ্ৰিজিং পইণ্টটো কি হৈ গ'ল কম হৈ গ'ল কিমান কম হৈ গ'ল 0.48 কেলভিন আমাৰ কম হৈ গ'ল ইয়াত তোমালোকক ইয়াৰ পৰা উলিয়াব দিছে কি উলিয়াব দিছে তোমালোকৰ WB কেলকুলেট কৰিব দিছে WB ভেলুটো কিমান হ'ব মানে তোমালোকে কিমান মাছ ল'লে আমাৰ সলিউশ্যন যোনটো বনিছিলে তাৰ যোনটো ফ্ৰিজিং পইণ্ট হয় 0.48 কেলভিন কম হৈ যাব সো গিভেন ইনফৰমেশ্যন কি আছিলে তোমালোকৰ মোলাৰ মাছ দিয়া আছিলে MB দিয়া আছিলে 256 গ্ৰাম পাৰ মোল লিখি ল'লা WA ভেলুটো তোমালোকে গম পোৱা 75 গ্ৰাম দিয়া আছে সলভেণ্টৰ মাছটো নেক্সট তোমালোকৰ ফ্ৰিজিং পইণ্ট ডেল্টা TF মানে ডিপ্ৰেশ্যন ইন ফ্ৰিজিং পইণ্টৰ ভেলুটো দিয়া আছে 0.48 কেলভিন নেক্সট KFৰ ভেলুটো দিয়া আছে কিমান 5.12 কেলভিন কেজি পাৰ মোল এইখিনি তোমালোকক দিয়া আছে দেই KFৰ ভেলুটো দিয়া আছে KFৰ ভেলু সো WB কেলকুলেট কৰিব দিছে এতিয়া আমি জানো এক্সপ্ৰেশ্যনটো জানো ডেল্টা TF ইকুৱেল টু কি আছিলে KF ইনটু M মানে কি আছিলে মোলালিটি অফ দ্য সলিউশ্যন মানে তোমালোকে গম পোৱা ন ডেল্টা TF is directly proportional to molality of the solution মানে তোমালোকৰ যোনটো ডিপ্ৰেশ্যন ইন ফ্ৰিজিং পইণ্ট হৈ আছিলে কিমান আমাৰ ফ্ৰিজিং পইণ্টটো ডিপ্ৰেছ হৈ যাব কম হৈ যাব ফ্ৰিজিং পইণ্টটো সেইটো মোলালিটিৰ লগত কি হয় ডাইৰেক্টলি প্ৰপৰ্চনেল হয় সো মোলালিটি যদি ডাইৰেক্টলি প্ৰপৰ্চনেল হয় তেন্তে আমি এইটো ইকুৱেল কৰিবৰ কাৰণে এটা কনষ্টেণ্ট লগাব লাগিব সেই কনষ্টেণ্টটো KF বুলি কওঁ KF ন KFটো আমাৰ কি হয় ক্ৰায়স্কোপিক কনষ্টেণ্ট বুলি কওঁ ক্ৰায়স্কোপিক কনষ্টেণ্ট বা ডিপ্ৰেশ্যন ফ্ৰিজিং পইণ্ট কনষ্টেণ্ট বুলি কওঁ ইয়াত তোমালোকৰ চোৱা ইয়াতে KFৰ ভেলু দিয়া আছে এতিয়া মোলালিটিত আমাৰ কি লাগে মোলালিটি মানে কি আছিলে তোমালোকৰ মোলালিটি মানে আছিলে তোমালোকৰ মোলছ অফ সলিউট ডিভাইডেড বাই কি আছিলে মাছ অফ সলভেণ্ট ইন কেজিটো তোমালোকে ল'ব লাগিব এতিয়া মোলছ অফ সলিউট কেনেকৈ কেলকুলেট কৰোঁ WB ডিভাইড বাই কি আছিলে আমাৰ ইয়াতে MB আছিলে আৰু তোমালোকৰ ইয়াতে কি আছিলে WA টো যদি তোমালোকক গ্ৰামত দি দিয়ে তেন্তে তোমালোকে কি কৰিবা ডিভাইড বাই তাক 1000 কৰি দিবা সো ফাইনেল এক্সপ্ৰেশ্যনটো তোমালোকৰ কি হৈ যাব ডেল্টা TF ইকুৱেল টু কি হৈ যাব KF ইনটু M আৰু M টো তোমালোকে এনেকৈ কেলকুলেট কৰিবা সো ইয়াতে মই এইটোৱে কৰিছোঁ KF লিখিলোঁ WB ইনটু 1000 ডিভাইড বাই MB ইনটু WA এইখিনি লিখি ল'লা নেক্সট তোমালোকৰ WQ লেভেল দিছিলে WB লেভেল দিছিলে সো WB টো তোমালোকে এটা সাইডত ৰাখি ল'লা WB টো বাকিখিনি এটা সাইডত লৈ গ'লা এনেকৈ তোমালোকৰ এক্সপ্ৰেশ্যনটো বনিব ডেল্টা TF ইনটু MB ইনটু WA তলত কি থাকিব আমাৰ ইয়াতে
KF থাকিব ইনটু কি থাকিব 1000 সো ভ্যালুজ কিটা পুট কৰি দিয়া সব ভ্যালুজ তোমালোকে গমে পোৱা ডেল্টা TF ৰ ভ্যালুটো তোমালোকৰ 0.48 দিয়া আছিল আৰু তোমালোকৰ নেক্সট মোলাৰ মাছটো 256 দিয়া আছিল সলভেন্টৰ মাছটো 75 দিয়া আছিল আৰু তলত আমাৰ KF ৰ ভ্যালুটো কিমান হ'ব 5.12 কেলভিন কেজি পাৰ মোল আৰু ইয়াতে 1000 লগত মাল্টিপ্লাই কৰি দিয়া সলভ কৰি তোমালোকে WB ভ্যালুটো কিমান পাই যাবা 1.8 গ্ৰাম পাই যাবা 1.8 গ্ৰাম পাই যাবা সো এটা বহুত সিম্পল আছিল হা ডিপ্ৰেছন ইন ফ্ৰিজিং পইণ্টৰ আমাৰ কোৱেশ্চন হয় সো এক্সপ্ৰেছন কিটা মনত ৰাখিবা আমাৰ যোন কিটা কোলিগেটিভ প্ৰপাৰ্টি আছিল হিহঁতৰ এক্সপ্ৰেছন কিটা মনত ৰাখিবা তেন্তে ডাইৰেক্ট কোৱেশ্চন যদি খুদে তোমালোকে জল্দি কৰি দিব পাৰিবা সো মই এটো গম পালে এটো বহুত সিম্পল আছিল নিউমেৰিকেল আছিল এতিয়া নেক্সট আৰু এটা কোৱেশ্চন আমাৰ তাতে আছে এটো কোৱেশ্চনটো তোমালোকৰ ফ্ৰিজিং পইণ্টৰ ওপৰতে হয় কি লিখা আছে চোন 1 গ্ৰাম অফ নন ইলেক্ট্ৰোলাইট সলিউট নন ইলেক্ট্ৰোলাইট বুলি কৈছে মানে হেৰি ডিসোসিয়েট নহয় দে ডিসোসিয়েট নহয় নন ইলেক্ট্ৰোলাইট মানে ডিসোসিয়েট নহয় ইলেক্ট্ৰোলাইট মানে ডিসোসিয়েট ইলেক্ট্ৰোলাইট মানে কি আছিল যেনেকৈ তোমালোকৰ সোডিয়াম ক্লোৰাইড এটো যদি পানীত তোমালোকে দি দিয়া পানীত দিলে কি হৈ যায় Na+ আৰু কি বনি যায় Cl- এনেকে যোনবোৰ ডিসোসিয়েট হৈ যায় ন হিহঁতক আমি কি বুলি কওঁ ইলেক্ট্ৰোলাইট বুলি কওঁ তোমালোকৰ সল্টটো হ'ব পাৰে ইলেক্ট্ৰোলাইট এচিডো হ'ব পাৰে যেনেকৈ মই যদি HCl লৈ HCl যদি তোমালোকে পানীত দি দিয়া পানীত গৈ পেলাই হেতি ভাঙি যায় H+ আৰু কি বনি যায় Cl- সো এটো এটা ইলেক্ট্ৰোলাইট হ'ব HCl নেক্সট তোমালোকে যদি বেছ লোৱা NaOH ললা তেন্তে তোমালোকে এটা ওয়াটাৰ মিক্স কৰিলা কি বনিব ইয়াতে Na+ বনিব আৰু লগতে কি বনি যাব OH- বনি যাব সো যোনবোৰ আমাৰ ইয়াতে ভাঙি যায় ন হিহঁতক আমি কি বুলি কওঁ ইলেক্ট্ৰোলাইট বুলি কওঁ এ তোমালোকে চোৱা কি দিয়া আছিল তোমালোকৰ 1 গ্ৰাম নন ইলেক্ট্ৰোলাইট সলিউট নন ইলেক্ট্ৰোলাইট মানে যোনবোৰ ভাগি নেযায় নন ইলেক্ট্ৰোলাইট সলিউট যোনবোৰ ভাগি নেযায় হা পানীত ডিজলভ ইন 50 গ্ৰাম অফ বেনজিন তোমালোকে বেনজিনত হিহঁতক ডিজলভ কৰি আছিলা ন সো নন ইলেক্ট্ৰোলাইটৰ মাছটো তোমালোকৰ দিয়া আছে 1 গ্ৰাম অফ নন ইলেক্ট্ৰোলাইট সলিউট সো 1 গ্ৰাম অফ নন ইলেক্ট্ৰোলাইট সলিউট মানে তোমালোকৰ কাৰ মাছটো দিয়া আছে তোমালোকৰ WB ন গিভেন মাছ অফ সলিউটক B খতি দিও ৰিপ্ৰেজেন্ট কৰো W মানে তোমালোকৰ গিভেন মাছ অফ সলিউট ইজ ইকুৱেল টু তোমালোকৰ কিমান দিয়া আছিল 1 গ্ৰাম দিয়া আছিল ন এটো দিয়া আছিল নেক্সট তোমালোকৰ ডিজলভ ইন 50 গ্ৰাম অফ বেনজিন মানে তোমালোকৰ সলভেন্টৰ মাছটো দিয়া আছে সলভেন্টৰ মাছটো কিমান দি দিলে 50 গ্ৰাম দিয়া আছে লোৱাৰ দা ফ্ৰিজিং পইণ্ট অফ বেনজিনৰ ফ্ৰিজিং পইণ্ট আমাৰ লোৱাৰ কৰি দিলে বুলি কৈছে কম কৰি দিলে কিমান কম কৰিলে হেটো দি দিছে 0.40 কেলভিন বুলি কৈ দিছে এ তোমালোক খুদিছে দা ফ্ৰিজিং পইণ্ট ডিপ্ৰেছন কনষ্টেন্ট অফ বেনজিন এটা তোমালোক দিয়া আছে হা ফ্ৰিজিং পইণ্ট ডিপ্ৰেছন কনষ্টেন্টৰ ভ্যালু দিয়া আছে KF ৰ ভ্যালুটো দিয়া আছে কিমান দিয়া আছে 5.12 কেলভিন কেজি পাৰ মোল এটো গিভেন আছে সব গিভেন আছে দেই আৰু খুদিছে ফাইন্ড দা মোলাৰ মাছ অফ দা সলিড তোমালোকৰ এতিয়া তোমালোক MB ক্যালকুলেট কৰিব দিছে MB ভ্যালুটো ক্যালকুলেট কৰিব দিছে সো গুটেখিনি আছে দিয়া তোমালোকে এক্সপ্ৰেছনটো যদি জানা তেন্তে উলিয়াই দিবা এক্সপ্ৰেছনটো কি আছিল ডেল্টা TF কি আছিল KF ইনটু কি আছিল M এতিয়া KF ডেল্টা TF আৰু ইয়াতে KF লিখিলা M ৰ জায়গাত কি লিখিবা ইয়াতে M ৰ জায়গাত মোলস অফ সলিউট মানে NB ডিভাইডেড বাই কি হ'ব আমাৰ ইয়াতে মাছ অফ সলভেন্ট ইন কেজি ন ইয়াত তোমালোকে ইয়াতে চোৱা KF আৰু NB মানে কি হ'ব WB ডিভাইডেড বাই কি হ'ব MB মানে গিভেন মাছ ডিভাইডেড বাই মোলাৰ মাছ WB মানে গিভেন মাছ MB মানে মোলাৰ মাছ আৰু ইয়াতে কি হ'ব তোমালোকৰ WA আৰু ওপৰত কি আহি যাব তোমালোকৰ ইয়াতে 1000 আহি যাব সো ইয়াতে কি উলিয়াব দিছে তোমালোকক কি উলিয়াব দিছে MB তো এটা সাইডত লৈ যোৱা আৰু বাকিখিনি আমাৰ এটা সাইডত ৰাখি দিয়া ডেল্টা TF ইফালে লৈ যোৱা সো গুটেখিনি ভ্যালু দিয়া আছে পুট কৰি পেলাই তোমালোকে যদি চোৱা ন পুট কৰি পেলাই যদি চোৱা তোমালোকৰ কি হ'ব এক্সপ্ৰেছনটো চোৱা হা প্ৰথমতে এটো যদি মই MB তো এটা সাইডে লৈ আহো তেন্তে কি হ'ব MB KF into WB into 1000 delta TF into WA so KF ৰ ভ্যালুটো এটো লিখি ললো 5.12 WB মাছ অফ সলিউট আমাৰ দিয়া আছিল নন ইলেক্ট্ৰোলাইটৰ 1 দিয়া আছে এটো 1000 হৈ গল আৰু তলত ডেল্টা TF ৰ ভ্যালুটো 0.40 এটো কিমান হ'ব 50 সো এটো সলভ কৰিলে 251 গ্ৰাম পাৰ মোল পাবা 251 গ্ৰাম পাৰ মোল পাবা সো দুইটা সেম টাইপৰ কোৱেশ্চন আছিল গম পালা সো মোৰ মতে বুজি পালা এটা নেক্সট কোৱেশ্চনটো আমি এবাৰ চাই লওঁ নেক্সট কোৱেশ্চনটো কি আছিল মোমতে তোমালোকে কোৱেশ্চন নম্বৰ 9 আৰু কোৱেশ্চন নম্বৰ 10 টো বুজি পালা এটা নেক্সট আমি কোৱেশ্চন দুটা কোৱেশ্চন মোক এজন ষ্টুডেন্টে খুদিছিলে সো হে দুটা কোৱেশ্চন মই ইয়াতে তোমালোকক সলভ কৰি পেলাই দেখুৱাই আছো এইকেইটা কোৱেশ্চন চাই লওঁ বহুত সিম্পল হয় খুদিছিলে মই একাৰণে তোমালোকক কৈ দিছো সো কিবা যিকোনো ডাউট থাকে তোমালোকে মোক খুদিব পাৰা সো মই তোমালোকৰ WhatsApp নাম্বাৰটো মই ইয়াতে লিখি দিছো যদি ডাউট থাকে ন খুদিব পাৰা যিকোনো ডাউট থাকিলে তোমালোকে খুদিব পাৰা মোৰ WhatsAppৰ নাম্বাৰটো হৈ গল 8876805841 সো এটা WhatsApp কৰি দিলে হল তোমালোকৰ যদি ডাউট থাকে কিবা কোৱেশ্চন থাকে ইয়াতে সো মই পঠিয়াই দিবা কোৱেশ্চনটো মই তোমালোকক সলভ কৰি পেলাই দেখুৱাই দিম সো কোৱেশ্চনটো কি আছিল খুদাচোন বহুত সিম্পল কোৱেশ্চন আছিল হা for 1 mole closed packed spheres মানে তোমালোক তাতে কৈছে 1 mole যদি তোমালোক closed packed spheres দিয়া থাকে মানে তোমালোকৰ এটমছৰ কথাটো কইলে নামে তামে তোমালোক এতে কি কইলে তোমালোক কনস্টিটুয়েন্ট পাৰ্টিকল কিমান থাকিব কইলে কনস্টিটুয়েন্ট পাৰ্টিকল কেইটা থাকিব কৈ দিলে কনস্টিটুয়েন্ট পাৰ্টিকল তোমালোকৰ কিমান থাকিব
তোমালোকৰ এটমছ কিমান থাকিব কনষ্টিটিউয়েণ্ট পাৰ্টিকল মানে কি হয় কনষ্টিটিউয়েণ্ট পাৰ্টিকল মানে তোমালোকৰ যিকোনো সলিড এটা কিহেৰে বনি আছে এটমো হ'ব পাৰে মলিকুলো হ'ব পাৰে নহলে হি কি হ'ব পাৰে আয়নো হ'ব পাৰে সো ইয়াৰ নাম্বাৰটো তোমালোকক কিমান দি আছে কনষ্টিটিউয়েণ্ট পাৰ্টিকলৰ নাম্বাৰটো কিমান দি আছে 1 মোল সো 1 মোল মানে কিমান আছিল 6.022 into 10 to the power 23 ন ইমানখিনি তোমালোকৰ কনষ্টিটিউয়েণ্ট পাৰ্টিকল আছে সিপি ভ্যালুটো তোমালোকৰ ইমানটো হয় 1 মোল আৰু তোমালোক কি খুদিছে হাউ মেনি অক্টাহেড্ৰাল এণ্ড টেট্ৰাহেড্ৰাল ভয়েডছ আৰ প্ৰেজেন্ট সো এটো এটা ৰিলেশন তোমালোকে মনত থাকিব লাগিব ৰিলেশনটো কি আছিল ৰিলেশনশিপ বিটুইন তোমালোকৰ কনষ্টিটিউয়েণ্ট পাৰ্টিকল এণ্ড ভয়েড ন ৰিলেশনশিপ বিটুইন void and constituent particle between void and constituent particle আমাৰ কি আছিল void and constituent particle না cp লিখিছো constituent particle আৰু void ৰ মাজত আমাৰ ৰিলেশনশিপটো কি আছিল তোমালোকৰ যদি n constituent particle থাকে constituent particle ৰ নাম্বাৰ যদি n থাকে তেন্তে তোমালোকৰ যোনটো টেট্ৰাহেড্ৰাল void হ'ব তাৰ নাম্বাৰটো কিমান হ'ব twice n আৰু যোনটো অক্টাহেড্ৰাল void হয় তাৰ নাম্বাৰটো কি হয় তোমালোকৰ n হয় ন n হয় বুলি জানা এ তোমালোক খুদিছে কি তোমালোক কৈছে কি 1 মোল ক্লোজ পেক স্ফিয়াৰ দিছে তোমালোক এতে কনষ্টিটিউয়েণ্ট পাৰ্টিকলৰ ভ্যালুটো কৈ দিছে কি তাৰ ভ্যালুটো কিমান হ'ব 1 মোল এ তোমালোক খুদিছে ইয়াতে অক্টাহেড্ৰাল ভয়েড আৰু টেট্ৰাহেড্ৰাল ভয়েড কিমান হ'ব সো টেট্ৰাহেড্ৰাল ভয়েড কিমান হ'ব কোৱাচোন ডাবল হ'ব টুৱাইস হৈ যাব 2 মোল আৰু তোমালোক অক্টাহেড্ৰাল ভয়েডৰ নাম্বাৰটো কিমান হ'ব অক্টাহেড্ৰাল ভয়েডৰ নাম্বাৰটো কিমান হৈ যাব 1 মোল যিমান তোমালোক কনষ্টিটিউয়েণ্ট পাৰ্টিকল থাকে সিমানেই হ'ব সো তোমালোক কনষ্টিটিউয়েণ্ট পাৰ্টিকলৰ আমাৰ নাম্বাৰটো আমি গমে পাই গলো কিমান আছিল 6.022 into 10 to the power 23 আৰু তোমালোকে টেট্ৰাহেড্ৰাল ভয়েডৰ নাম্বাৰটো কিমান পাবা 2 into 6.022 into 10 to the power 23 আৰু তোমালোকৰ যোনটো অক্টাহেড্ৰাল ভয়েড হ'ব তাৰ নাম্বাৰটো কিমান হৈ যাব আমাৰ তাতে 1 মোল সো 1 মোল মানে 6.022 into কিমান হৈ যাব 10 to the power 23 গম পালা নহয় এটো বহুত সিম্পল কোৱেশ্চন আছিল দেই বহুত সিম্পল কোৱেশ্চন আছিল এ নেক্সট কোৱেশ্চন আৰু এটা তোমালোকে আৰু এটা খুদিছিলে মোক ষ্টুডেন্টে আৰু হেজন ষ্টুডেন্টে আৰু এটা কোৱেশ্চন খুদিছিলে হে কোৱেশ্চনটো মই ইয়াতে দেখুৱাই দিছো চোৱা কোৱেশ্চনটো কি আছিল হাউ মেনি এটমছ ক্যান বি অ্যাসাইন টু ইটস ইউনিট সেলৰ ভিতৰত কেইটা আমাৰ এটম থাকে খুদিছে ইফ এন এলিমেন্ট ফৰ্মছ এ বডি সেন্টাৰ্ড কিউবিক ইউনিট সেল তোমালোক কৈছে বডি সেন্টাৰ্ড কিউবিক ইউনিট সেল এটাৰ ভিতৰত আমাৰ টোটাল এটমছ কিমান থাকিব আৰু এটা ফেজ সেন্টাৰ্ড কিউবিক ইউনিট সেলৰ ভিতৰত আমাৰ তাতে টোটাল নাম্বাৰ অফ এটমছ কেইটা থাকে তোমালোকে কোৱা বুলি কৈছে এতিয়া চোৱা মই ফাৰ্ষ্টতে বডি সেন্টাৰ্ড কিউবিক ইউনিট সেলৰ কাৰণে কৈছো বডি সেন্টাৰ্ড কিউবিক ইউনিট সেলৰ কাৰণে কিমান হ'ব সো বডি সেন্টাৰ্ড কিউবিক ইউনিট সেলৰ কাৰণে কিমান হ'ব বডি সেন্টাৰত আমাৰ কোড থাকে এটা এটম কোড থাকে বডি সেন্টাৰত থাকে একদম ভিতৰত থাকিব আৰু কি কাৰো লগত শেয়াৰ নহয় দেই ডাইৰেক্ট ইউনিট সেলটো ভিতৰতে থাকে মানে মানি লও কি বক্স এটা আছে সেই বক্সৰ ভিতৰত তুমি বল এটা ৰাখিলা সেই ইউনিট সেলটো ভিতৰতেটো থাকিব ন বাহিৰতো নাযায় সো তাৰ কন্ট্ৰিবিউশনটো কিমান হ'ব এটা এটম যোনটো থাকে তাৰ কন্ট্ৰিবিউশন কিমান হ'ব তাৰ কন্ট্ৰিবিউশন ফুল টোটাল কন্ট্ৰিবিউশন তাৰ কিমান হৈ যাব ফুল 1 এ হ'ব এটা পুৰা এটমটো প্ৰেজেন্ট আছে নেক্সট তোমালোকৰ কি হ'ব কৰ্নাৰছত সদায় থাকে তোমালোকে গম পোৱা কৰ্নাৰছত সদায় থাকে আৰু টোটাল কেইটা কৰ্নাৰ 8টা কৰ্নাৰ থাকিব ন এটা কিউবত 1 2 3 4 5 6 একদম তলৰ পিছফালে এটা তলৰ যোনটো আছে 7 আৰু এইটো আগফালৰ 8টা কোণা থাকে সো 8টা কোণাত আমাৰ কি থাকিব 8টা এটম আৰু কৰ্নাৰৰ কন্ট্ৰিবিউশন কিমান হয় কৰ্নাৰৰ কন্ট্ৰিবিউশনটো কিমান মানে কৰ্নাৰত এটা এটম দেখাতে লাগে কিন্তু তাৰ 1/8 হে থাকে সো 8 ইনটু কি কৰিবা 1/8 টোটাল আমাৰ ইয়াতে কিমান হৈ যাব এটা এটম আমাৰ কোপৰা আহি যাব ইয়াতে কৰ্নাৰৰ পৰা আৰু এটা তোমালোকৰ যোনটো বডি সেন্টাৰ আছিল সো টোটাল কিমান হৈ যাব 1 + 1 2 সো ক্যালকুলেট কৰি দেখাব দিছিলে এনেকে ক্যালকুলেট কৰি দেখালে হ'ল 1 এটম এট দা বডি সেন্টাৰ আৰু 8 এটম এট দা কৰ্নাৰত 8টা এটম থাকে এনেকে লিখিলা টোটাল এড কৰি পেলাই এটো লিখিলা নেক্সট সেকেন্ড কোৱেশ্চনটো চাই লও সেকেন্ডত আমাৰ ফেজ সেন্টাৰৰ কাৰণে উলিয়াব দিছিলে ফেজ সেন্টাৰত কোড থাকে কৰ্নাৰটো থাকিবই সদায় কৰ্নাৰ থাকিব 8টা কৰ্নাৰ থাকে সো 8টা কৰ্নাৰ তোমালোকে ইয়াতে দেখুৱাই দিলা 8টা কৰ্নাৰ বনাই পেলাই সো 8 এটমছ এট দা কৰ্নাৰ কন্ট্ৰিবিউশনটো তোমালোকে গমে পাও 1/8 হয় সো 8 * 1/8 সো টোটাল এটম ফ্ৰম দা কৰ্নাৰ কিমান হ'ব 1 নেক্সট তোমালোকৰ 6 এটম এট দা ফেজ সেন্টাৰ বুলি কৈছে ফেজ সেন্টাৰ তোমালোকৰ 6টা এটম আৰু ফেজ টোটাল আমাৰ 6খনে আছে তোমালোকে ধৰিৰা যোনটো ৰুমত বহি আছে এটা এটা কিউব বুলি ভাবি লোৱা কিউব হয় বুলি সো তোমালোকৰ তাতে কেইটা থাকিব এটা তোমালোকৰ ওয়াল থাকিব কোনখন এই ৰাইট সাইডৰ এখন ওয়াল আছে লেফট সাইডৰ এখন ওয়াল আছে ওপৰত এখন ওয়াল আছে মই যত বহি আছো ওপৰত আমাৰ শট এখন আছে তলত আমাৰ ফ্লোৰটো আছে আৰু মোৰ আগফালে এখন ওয়াল আছে পিছফালে এখন ওয়াল আছে সো টোটাল আমাৰ 6খন ওয়াল আছে আৰু এই 6খন ওয়ালতে কি হ'ব 6টা এটম প্ৰেজেন্ট থাকিব আৰু যোনটো আমাৰ ফেসত থাকে যোনটো আমাৰ এনেকা ওয়াল আমাৰ ফেস কিখনত থাকিব তাৰ কন্ট্ৰিবিউশন কিমান হয় তাৰ কন্ট্ৰিবিউশন হয় আধা তাৰ আধা থাকে সো ইয়াতে আমাৰ টোটাল এটমছ কিমান হৈ যাব ফ্ৰম ফেস সেন্টাৰ ইট উইল বি 6 ইনটু হাফ আমাৰ ইয়াতে কিমান হৈ যাব 3টা এটম আমাৰ ওলাব টোটাল 6খন ফেজ আছিলে হাফ কন্ট্ৰিবিউশন তোমালোকৰ টোটাল এটমছ কিমান পাই যাবা 3 সো টোটাল নাম্বাৰ অফ এটম কিমান হৈ যাব 3 + 1 এটাটো কৰ্নাৰত আছিলে আৰু 3টা আমাৰ ফেজ সেন্টাৰত আছিলে ইট উইল বি ইকুৱেল টু কিমান হ'ব 4 সো টোটাল আমাৰ 4টা এটম প্ৰেজেন্ট থাকে ইন ফেজ সেন্টাৰ্ড কিউবিক ইউনিট সেল সো মোৰ মতে আজি কোৱেশ্চন কিটা বুজি পালা
আজি কুৱেশ্যনকেইটা বুজি পালা মই তোমালোকক কুৱেশ্যন নাম্বাৰ যোনটো 9 আছিল তাতে মই তোমালোকক যোনটো আমাৰ পজিটিভ ডেভিয়েশ্যন ৰাউলছ লৰ পজিটিভ ডেভিয়েশ্যন মানে কি হয় সেইটো তোমালোকক মই ইয়াতে বুজালোঁ ৰাউলছ লৰ পজিটিভ ডেভিয়েশ্যন মানে কি হয় সেইটো বুজালোঁ আৰু মই তোমালোকক অলপমান এক্সট্ৰা ইয়াতে দেখুৱাই দিলোঁ তোমালোকে এইটো ডিৰাইভ কৰিব কেতিয়াবা সোধে তোমালোকক ডিৰাইভ কৰিবৰ কাৰণে দিয়ে টোটেল প্ৰেছাৰ কেলকুলেট কৰা ফৰ্মুলাটো ডিৰাইভ কৰা বুলি চ' এনেকৈ কেলকুলেট কৰিব লাগিব নেক্সট তোমালোকক মই ডেল্টা টি এফৰ ৰিলেটেড মানে ডিপ্ৰেশ্যন ইন ফ্ৰিজিং পইণ্টৰ তোমালোকক ইয়াতে দুটা কুৱেশ্যন কৰালোঁ এই দুটা কুৱেশ্যন কৰালোঁ আৰু যোন দুটা কুৱেশ্যন আমাৰ ইয়াতে ষ্টুডেণ্টজনে সুধিছিলে সেইকেইটা মই ইয়াতে এজ এ ডাউট আছিলে কাৰণে মই ইয়াতে তোমালোকক ছল্ভ কৰি পেলাই দেখুৱালোঁ চ' তোমালোকে ভালকৈ পঢ়ি থাকিবা দেই ভালকৈ পঢ়ি থাকিবা আৰু যিকোনো ডাউট থাকিলে সুধিবা আৰু কিছুমান মোক ইয়াতে কৈছে টপিক কিছুমান তোমালোকৰ কাৰণে পঢ়াই দিব লাগে বুলি যেনেকৈ কোঅৰ্ডিনেশ্যন কম্পাউণ্ডৰ মই নাম কেনেকৈ লিখিব লাগে সেই বস্তুটো তোমালোকক এবাৰ শিকাম যিকোনো কোঅৰ্ডিনেশ্যন কমপ্লেক্সৰ কেনেকৈ নাম লিখিবা মই নেক্সট ভিডিঅ'ত বা যেতিয়াই টাইম পাওঁ মই তোমালোকৰ কাৰণে কি কৰিম কোঅৰ্ডিনেশ্যন কম্পাউণ্ডৰ কেনেকৈ আমি নাম লিখোঁ আৰু তাৰ ইম্পৰ্টেণ্ট দুটামান টপিক আছে ভেলেন্স বণ্ড থিয়ৰী আৰু এটা আছে ক্ৰিষ্টেল ফিল্ড থিয়ৰী সেই দুটা টপিকো মই তোমালোকক পাৰিলে ইয়াতে পঢ়াবলৈ চেষ্টা কৰিম চ' মোৰ মতে আজি যোনকেইটা কুৱেশ্যন আছিল তোমালোকে বুজি পালা ভালকৈ আকৌ এবাৰ প্ৰেক্টিছ কৰিবা যোনকেইটা কলিগেটিভ প্ৰপাৰ্টি কুৱেশ্যন হয় ন সেইকেইটা বহুত ইম্পৰ্টেণ্ট হয় কলিগেটিভ প্ৰপাৰ্টি ৰিলেটিভ লোৱাৰিং ইন ভেপাৰ প্ৰেছাৰৰ কুৱেশ্যন সুধিব পাৰে ডিপ্ৰেশ্যন ইন ফ্ৰিজিং পইণ্টৰ কুৱেশ্যন সুধিব পাৰে এলিভেশ্যন ইন বইলিং পইণ্টৰ কুৱেশ্যন সুধিব পাৰে অস্মটিক প্ৰেছাৰৰ তোমালোকৰ কুৱেশ্যন সুধিব পাৰে মানে সুধিবই চ' এইকেইটা টপিক নেৰিবা এইকেইটা টপিক তোমালোকে নেৰিবা চ' আজি ভিডিঅ'টো আমি ইয়াতে ৰাখিছোঁ আকৌ নেক্সট ক্লাছত আকৌ লগ পাম আৰু কেইটামান কুৱেশ্যন লৈ আহিম মই তোমালোকৰ কাৰণে চ' আজিলৈ আমি ইমানতে ৰাখিছোঁ আকৌ লগ পাম ধন্যবাদ